মই ৰূপজ্যোতি আৰু মোৰ পিছফালে আছে মোৰ বাল্যকালৰ বন্ধু পৰিমল। আমি দুটা আজি একচুৱেলি আছোঁ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত, আৰু আমাৰ পিছপিনে নৰনাৰায়ণ সেতু, আৰু আমি ইয়াতে বাৰ্ডিং কৰি আছোঁ একচুৱেলি। আৰু আমি দুটা স্পেচিয়েল, আৰু আমাৰ বাবে স্পেচিয়েল বাৰ্ড বুলিয়ে ক'ব লাগিব, স্মল প্ৰাটিন কল আৰু লিটিল ৰিং প্লভাৰ। এই দুটা পাৰ্ট আমি আজি স্পেচিয়েলি ইয়াতে পালোঁ, আৰু এই দুটা চৰাই আমি আজি ফুটেজ কালেক্ট কৰি আছোঁ, আৰু ফটো বাৰু ভালেকেইটা ল'লোঁ আমি, নে কি কোৱা? ভালেকেইটা ফটো বাৰু আমি ল'লোঁ। মোৰ হাতত আছে নিকন 7200 আৰু কেনন 700D আছে। তো এই দুটাই দি আমি মানে ফুটেজখিনি লৈ আছোঁ, আৰু ভালেকেইটা প্ৰাটিন কল আছে, স্মল প্ৰাটিন কল ইয়াতে মোটামুটি আমি 8-10টামান পালোঁগৈ। আৰু লিটিল ৰিং প্লভাৰটো অকণমান আমি চেলেঞ্জিং পাইছোঁ, কাৰণ কণ্টিনিউৱাছলি মুভ কৰি থাকে, খুব চাই বাৰ্ড হয়। আৰু প্ৰাটিন কলটো কিন্তু অকণমান হেৰি পালোঁ, মানে খুব মজা পালোঁ আৰু বিহেভিয়াৰটো চাই পেলাই। আমি একচুৱেলি পোৱা নাছিলোঁ প্ৰাটিন কল আৰু ৰিং প্লভাৰ। একচুৱেলি মই স্পেচিফিকেলি মোৰ কথা কৈছোঁ, মই যদিওবা 2-এটা বাৰ্ড ফটোগ্ৰাফী কৰোঁ, আজিলৈকে মোৰ দৃষ্টিগোচৰ হোৱা নাছিলে, বা তেনেকৈ মই এক্সটেনচিভলি মানে চাৰ্চো কৰা নাছিলোঁ। যি কি নহওক, আজি পাই পেলাই ভাল লাগিলে। ব্ৰহ্মপুত্ৰৰ বালিচাপৰি তেনেকৈ আহি পেলাই বাৰ্ডছ, দুটা স্পেচিয়েল বাৰ্ডছ ফৰ মি তো ৰেকৰ্ড কৰিলোঁ, আৰু ফুটেজখিনি আপোনালোকক দেখুৱাম যি আমি ৰেকৰ্ড কৰিছোঁ। তো আজিৰ স্পেচিয়েল ভিডিঅ' এইটোৱে। দুজন বাৰ্ড ৱাচাৰ ফ্ৰেণ্ড, এমেচিয়ৰ বাৰ্ড ৱাচাৰ ফ্ৰেণ্ড দুজন নৰনাৰায়ণ সেতুৰ তলত বাৰ্ড ৱাচিং কৰি আছে, আৰু দুটা স্পেচিয়েল টু স্পেচিয়েল স্পিচিছ, স্মল প্ৰাটিন কল আৰু লিটিল ৰিং প্লভাৰ। তো এই দুটাই আৰু। তো ভাল লাগিলে, ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক, ফুটেজখিনি চাই থাকিব। ফেমিলিয়াৰ হৈছোঁ চাৰাউণ্ডিংখিনি, বাৰ্ডছখিনিও মানে আমাক একচেপ্ট কৰি ল'লে, আৰু এতিয়া একদম নিচেই কাষলৈকে আমি এপ্ৰ'চ কৰি পেলাই ফুটেজ ল'ব পাৰিছোঁ। এতিয়া লাহেকৈ আৰু ইহঁতেও মানে একচেপ্ট কৰি লৈছে আৰু আমাক, তেওঁলোকে আৰামছে আগফালে পিছফালেদি গৈ পেলাই এনেকৈ ফৰেজিং কৰি আছে। এইখিনি আৰু ভাল লাগিছে। বাকী মই দেখুৱাই দি আছোঁ কেনেকৈ ফাইণ্ড আউট কৰিব চেষ্টা কৰি আছে নিজকে। তো আমাৰ বাৰু বাৰ্ডিংটো শেষ হ'ল বুলি ক'ব লাগিব। ৰিং প্লভাৰৰ অকণমান মানে ফুটেজ লওঁতে অসুবিধা পালোঁ, অলমষ্ট নোপোৱা বুলিয়েই ক'ব লাগিব, কাৰণ কণ্টিনিউৱাছলি মুভ কৰি থাকে, খুব চাই বাৰ্ড হয়। তো প্ৰাটিন কলটো কাম চলাকৈ পাই গৈছোঁ আৰু ফুটেজখিনিতো অলৰেডি দেখুৱাই দিলোঁ আপোনালোকক। বাকী ৰিং প্লভাৰৰ মানে ফটো কেইটামান পাইছোঁ, খুব চাই বাৰ্ড হয়, একদম কণ্টিনিউৱাছলি এনেকৈ মানে মুভ কৰি থাকে। ভিডিঅ' ফুটেজ লোৱাকৈ তেনেকৈ সুবিধাজনক নহ'ল বাৰু। তো যি নহওক, অপটিমিষ্টিক, আকৌ ভিজিট কৰিম ইয়াতে, আহিম ইয়ালৈ, আৰু ভাল লাগিলে আজি ইয়াতে ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত এনেকৈ বাৰ্ডিং কৰি পেলাই খুব ভাল লাগিলে, আৰু আশাবাদী যে অনাগত দিনবোৰতো এনেবোৰ চৰাই আমি ইয়াতে প্ৰত্যক্ষ কৰিবলৈ পাম, আৰু আমাৰ আপকামিং জেনেৰেশ্যনখিনিও যাতে
এই সুবিধাখিনি পায়। তো তাৰে বাবে আমি সকলোৱে সজাগ হ'ব লাগিব। চৰাইৰ মানে দিনক দিনে বাঢ়ি অহা গোলকীয় উষ্ণতা, যোনটো আমি গ্ল'বেল ৱাৰ্মিং বুলি কওঁ, গ্ল'বেল ৱাৰ্মিঙৰ বাবে হওক বা আমাৰ মেনমেড কিছুমান, গোটেইখিনিতো মেনমেডে হয় বাৰু। তো যি কি নহওক, আমি সকলোৱে এইটো আশা কৰিব পাৰোঁ যে অনাগত দিনবোৰত এই চৰাইখিনি যাতে ভালে কুশলে ইয়ালৈ আহি পেলাই আমাৰ আপকামিং জেনেৰেশ্যনখিনিয়ে যাতে চৰাইখিনি দেখিবলৈ পায়। তো এইখিনি আশা ৰাখি পেলাই মই আজিৰ বাৰ্ডিং ট্ৰিপ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। থেংকছ ফৰ ৱাচিং এভৰিৱান।